Good morning, dear students. So we are discussing the second unit of your macroeconomics paper. So today we are going to discuss one of the most important topics of macroeconomics, and it is income, expenditure and circular flow. গতিকে আমি যিহেতু তোমালোকৰ সমষ্টিবাদী অৰ্থবিজ্ঞান এইখন পেপাৰৰ দ্বিতীয়টো অধ্যায় আলোচনা কৰি আছোঁ। আজি আমি আয়, ব্যয় আৰু সক্ৰিয় প্ৰবাহ এই সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এইটো এটা সমষ্টিবাদী অৰ্থনীতিৰ এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়। In one of our previous classes, I told you that there are different sectors in an economic system. মই পূৰ্বৰ শ্ৰেণী এটাত তোমালোকক কৈছিলোঁ যে এটা অৰ্থনীতিত বিভিন্ন ধৰণৰ খণ্ড থাকে। There are some sectors in an economy such as the household sector, the farm sector, the government sector and the external sector. The circular flow of income and expenditure can be studied in a two-sector economy as well as in a four-sector economy. In this class, we shall discuss the income, expenditure and circular flow in case of a two-sector economy. In that particular economy, there will be two sectors only, namely the household sector and the farms. So আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ যে এটা অৰ্থনীতিত বিভিন্ন ধৰণৰ খণ্ড থাকিব পাৰে। তাৰ ভিতৰত আমাৰ ঘৰুৱা খণ্ড, প্ৰতিষ্ঠানসমূহ, চৰকাৰ আৰু বৈদেশিক খণ্ড, এই চাৰিটা খণ্ড থাকে। গতিকে আমি আজি আলোচনা কৰিবলগীয়া আয়, ব্যয় আৰু ঘূৰ্ণীয়মান প্ৰবাহ বা সক্ৰিয় প্ৰবাহ, এইটোক আমি দুটা ছেক্টৰৰ বা দুটা খণ্ডৰ অৰ্থনীতিটো আলোচনা কৰিব পাৰোঁ আৰু চাৰিটা খণ্ডৰ অৰ্থনীতিটো আলোচনা কৰিব পাৰোঁ। আজিৰ শ্ৰেণীত আমি দুটা খণ্ডৰ অৰ্থনীতি, তাৰ মানে ঘৰুৱা খণ্ড থকা আৰু প্ৰতিষ্ঠানসমূহ থকা, এই দুটা খণ্ড থকা অৰ্থনীতিত আয়, ব্যয় আৰু ঘূৰ্ণীয়মান প্ৰবাহে কিদৰে কাম কৰে সেই সম্পৰ্কে আলোচনা কৰিম। So first of all, let us know the meaning of the circular flow of income and expenditure. It is a particular model of macroeconomics which illustrates the interdependence between the household sector and the firms. The household sector provides labor and necessary services to the firms. Firms uses the laborers of the household sector, produces goods and pays wage to the household sector. Household sector uses the wage or income to buy goods produced by the firms. So in this case, having two sectors, that means the household sector and the farm sector, household sector will provide labors. Household sector will provide labor and necessary services to the firms. Firms will use the labor and produce goods. And since firms are using the labors of the household sector, that is why firms will pay wage to the household sector. That means household sector will earn wage or income. Now household sector will use the wage or income earned to buy goods produced by the firms. So this kind of interdependence will exist continuously between the firms and the household sector. আয় আৰু ব্যয়ৰ ঘূৰ্ণীয়মান প্ৰবাহে ঘৰুৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ মাজত থকা নিৰ্ভৰশীলতাৰ কথা ব্যাখ্যা কৰে। ঘৰুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহলৈ শ্ৰম আৰু অন্যান্য আৱশ্যকীয় সেৱাৰ যোগান ধৰে। প্ৰতিষ্ঠানসমূহে ঘৰুৱা খণ্ডৰ শ্ৰম ব্যৱহাৰ কৰি সামগ্ৰীৰ উৎপাদন কৰে আৰু তাৰ বাবে ঘৰুৱা খণ্ডক মজুৰি দিয়ে। সেই মজুৰিৰ পৰা পোৱা আয়ক ঘৰুৱা খণ্ডই প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা সামগ্ৰীসমূহ ক্ৰয় কৰাত ব্যয় কৰে। অৰ্থাৎ আমাৰ যিটো আয় আৰু ব্যয়ৰ ঘূৰ্ণীয়মান প্ৰবাহ, এইটো হৈছে সমষ্টিবাদী অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ আৰ্হি বা মডেল, য'ত কি কৰা হৈছে দুটা খণ্ডৰ মাজত, আচলতে চাৰিটা খণ্ডও থাকিব পাৰে এটা অৰ্থনীতিত, কিন্তু আমি ইয়াত অধ্যয়নৰ সুবিধাৰ কাৰণে দুটা খণ্ডক লৈছোঁ, এটা ঘৰুৱা খণ্ড আৰু এটা হৈছে প্ৰতিষ্ঠানসমূহ। ঘৰুৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ মাজৰ যিটো আন্তঃক্ৰিয়া থাকে বা নিৰ্ভৰশীলতা থাকে এটাৰ ওপৰত আনটোৰ, গতিকে সেইটোক এই বিশেষ মডেলটোৱে কি কৰিব, এক্সপ্লেইন কৰিব, বৰ্ণনা কৰিব। চ' ঘৰুৱা খণ্ডই কি কৰিব, ঘৰুৱা খণ্ড মানে কি হৈছে, তাৰমানে আমি সাধাৰণ মানুহ যিবিলাক আছোঁ, যিবোৰ ৰাইজ বুলি ক'ব পাৰা, গোটেই ৰাইজ যি আছে বা নাগৰিকসকল বুলি ক'ব পাৰা, তেওঁলোকে কি কৰিব, নাগৰিকসকলে বা ঘৰুৱা খণ্ডই কি কৰিব, ফাৰ্মবোৰলৈ, মানে ফাৰ্ম মানে হৈছে কি উৎপাদন প্ৰতিষ্ঠান কিছুমান, যিবিলাকে সামগ্ৰী প্ৰস্তুত কৰে। গতিকে ঘৰুৱা খণ্ডই কি কৰিব, প্ৰতিষ্ঠানসমূহলৈ শ্ৰম আৰু অন্যান্য আৱশ্যকীয় সেৱাৰ যোগান ধৰিব। তাৰমানে নাগৰিকসকলে প্ৰতিষ্ঠানসমূহত গৈ নিজৰ শ্ৰমদান কৰিব, নিজৰ শ্ৰম দিব, মানে কষ্ট কৰিব বা তাত কাম কৰিব।
আৰু প্ৰতিষ্ঠানসমূহে কি কৰিব সেই ঘৰুৱা খণ্ডৰ পৰা যে শ্ৰম পালে বা শ্ৰমিকসকলক পালে সেইবোৰ ব্যৱহাৰ কৰি সামগ্ৰীৰ উৎপাদন কৰিব আৰু যিহেতু ঘৰুৱা খণ্ডৰ পৰা শ্ৰমিকৰ ব্যৱহাৰ কৰিলে ফাৰ্মবিলাকে প্ৰতিষ্ঠানসমূহে সেইটো কাৰণে প্ৰতিষ্ঠানসমূহে ঘৰুৱা খণ্ডক কি দিব লাগিব মজুৰি দিব লাগিব মজুৰি তাৰ মানে ৱেজ দিব লাগিব সেই এতিয়া সেই মজুৰি কোনে পালে মজুৰিটো পালে ঘৰুৱা খণ্ডই পালে নাগৰিকসকলে পালে গতিকে সেই মজুৰিৰ পৰা যি আয় হ'ল তাৰ মানে যি ইনকাম জেনেৰেট হ'ল সেইটো ঘৰুৱা খণ্ডই এতিয়া কি কৰিব প্ৰতিষ্ঠানসমূহৰ পৰা মানে ফাৰ্মবিলাকৰ পৰা ফাৰ্মবিলাকে উৎপাদন কৰা সামগ্ৰীসমূহ ক্ৰয় কৰাত ব্যয় কৰিব তাৰমানে এই যিটো এটা নিৰ্ভৰশীলতাৰ এটা প্ৰবাহ এই প্ৰবাহটো অৰ্থনীতিটোত নিৰৱচ্ছিন্নভাৱে চলি থাকিব প্ৰথমতে কি হ'ব ঘৰুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহলৈ শ্ৰমৰ যোগান ধৰিব সেই শ্ৰম ব্যৱহাৰ কৰি প্ৰতিষ্ঠানসমূহে সামগ্ৰী উৎপাদন কৰিব আৰু যিহেতু শ্ৰমটোতো এনেই ব্যৱহাৰ কৰিব নোৱাৰে শ্ৰম বা শ্ৰমিকৰ ব্যৱহাৰ কৰাৰ কাৰণে ঘৰুৱা খণ্ডক প্ৰতিষ্ঠানসমূহে কি কৰিব লাগিব মজুৰি দিব লাগিব মজুৰি কোনে পালে ঘৰুৱা খণ্ডই বা নাগৰিকসকলে পালে সেই ঘৰুৱা খণ্ডই এতিয়া সেই মজুৰি বা যি আয় পালে সেই আয়বোৰ কি কৰিব ব্যয় কৰিব কি কাৰণত ব্যয় কৰিব সেই প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা সামগ্ৰীসমূহ ক্ৰয় কৰাত ব্যয় কৰিব গতিকে এনেকুৱা ধৰণৰ আত্মনিৰ্ভৰশীলতা চলি থাকিব so this kind of interdependence among different sectors of economy is known as the circular flow of income and expenditure so now let us take an example to explain the circular flow of income and expenditure in a two-sector economy so for that let us imagine an economy that produces a single good that is bread from a single input that is labor so we shall try to draw a figure which illustrates all the economic transactions that occur between the household sector and farms in the economy so আমি প্ৰথমতে এটা উদাহৰণ ধৰি লৈছো যে কোনো অৰ্থনীতি এখন এটাৰ একমাত্ৰ সম্পদ শ্ৰমক ব্যৱহাৰ কৰি এটিমাত্ৰ সামগ্ৰী বা ব্ৰেড উৎপাদন কৰে এই অৰ্থনীতিখনৰ আয় আৰু ব্যয়ৰ প্ৰবাহক চিত্ৰৰ যোগেদি আমি আলোচনা কৰিব পাৰো so in this example we have assumed that there is only one factor of production that means there is only one resource for production and it is labor and second assumption is that there is only one commodity produced by the farms it is bread so bread is the single commodity that is produced by the farms and labor is the only input that means single input used for the production process so এই উদাহৰণটোত আমি ধৰি লৈছো যে অৰ্থনীতি এখনত মাত্ৰ এটা আমাৰ সম্পদ আছে হেতু হৈছে শ্ৰম আৰু মাত্ৰ এটা সামগ্ৰী উৎপাদন কৰা হয় হেতু হৈছে ব্ৰেড গতিকে now let us try to draw a figure illustrating the economic transaction that occurs between households and farms গতিকে আমি এতিয়া আয় ব্যয়ৰ সক্ৰিয় প্ৰবাহটো এটা চিত্ৰৰ যোগেদি কেনেকৈ আলোচনা কৰিব পাৰো হেতু চাও আহা so the circular flow of income and expenditure can be explained with the help of a diagram with the help of a figure as shown in this slide so in this diagram you have seen that there are two sectors on the left side there is the household sector and on the right side there is the farms sector so there are two loops the inner loop and the outer loop in the diagram the inner loop as shown by the blue curve blue line it is showing that household sector is providing labor to the farms household sector is providing labor to the farms and farms are supplying bread to the household sector right that means household sector is providing labor to the farms and farms are providing bread to the household sector this is the two-way transaction system continuous system between the household sector and the farms as represented by the inner loop of the diagram the outer loop of the diagram shows that the farms provide income to the household sector because farms uses the labor of the household sector we know that farms use the labor of the household sector that is why farms will have to pay wage
to the household sector. That is why the outer loop of the diagram as indicated by the green line shows that farms are paying income to the household sector in the form of wage. So farm is paying income to the household sector, and household sector is making expenditure with that particular income to buy bread. Okay, so farms are giving the farm sector is giving income to the household sector, and household sector is spending the income to purchase bread produced by the farms. So this particular relationship, interdependence between the household sector and farms is being explained by this particular diagram. So আয় আৰু ব্যয়ৰ যেটো সক্ৰিয় প্ৰবাহ বা নিৰবিচ্ছিন্ন সক্ৰিয় প্ৰবাহ, সেই প্ৰবাহটোক আমাক এই যেটো আমাৰ চিত্ৰ দেখিছো, চিত্ৰটোৱে বৰ্ণনা কৰিছে। চিত্ৰটোত আমাৰ দেখিছো যে দুটা খণ্ড আছে। আমাৰ বাওঁফালে আছে হাউসহোল্ড বা ঘৰুৱা খণ্ড আৰু সোঁফালে আছে ফাৰ্ম বা প্ৰতিষ্ঠান খণ্ড। এটা প্ৰথমতে নীলা ৰঙৰ যি ৰেখা, নীলা ৰঙৰ ৰেখাডালে দেখুৱাইছে যে ঘৰুৱা খণ্ডই কি কৰিছে, শ্ৰমৰ যোগান ধৰিছে ফাৰ্মবিলাকক। ঘৰুৱা খণ্ডই ফাৰ্মবিলাকক বা প্ৰতিষ্ঠানসমূহক শ্ৰমৰ যোগান ধৰিছে, লেবাৰটো ছাপ্লাই দিছে। আৰু ফাৰ্মবিলাকে কি কৰিছে, প্ৰতিষ্ঠানসমূহে ঘৰুৱা খণ্ডলৈ ব্ৰেড, তাৰমানে সামগ্ৰীবিধ যোগান ধৰিছে। তাৰমানে অৰ্থটো হৈ গ'ল, ঘৰুৱা খণ্ডই লেবাৰ ছাপ্লাই দিছিলে ফাৰ্মবিলাকলৈ, প্ৰতিষ্ঠানবিলাকলৈ, আৰু ফাৰ্মবিলাকে সেই লেবাৰ মানে শ্ৰমক ব্যৱহাৰ কৰি কি কৰিলে, ব্ৰেড উৎপাদন কৰিলে, আৰু ব্ৰেডবোৰ আমাৰ ঘৰুৱা খণ্ডলৈ যোগান ধৰিলে। সেইটো আমাৰ ভিতৰৰ যিটো আৱৰণ আছে চিত্ৰটোৰ সি দেখুৱাইছে। আৰু বাহিৰৰ যিটো আৱৰণ আছে, সেউজীয়া ৰঙৰ যিটো ৰেখা আছে, সেউজীয়া ৰঙৰ ৰেখাডালে দেখুৱাইছে যে প্ৰতিষ্ঠানসমূহে ঘৰুৱা খণ্ডক বা গৃহখণ্ডক কি কৰিছে, আয়ৰ যোগান ধৰিছে, টকাৰ বা ধনৰ যোগান ধৰিছে। তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে ঘৰুৱা খণ্ডই কিদৰে আয় মানে আহৰণ কৰিছে, বা প্ৰতিষ্ঠানসমূহে ঘৰুৱা খণ্ডক কিয় আয়ৰ যোগান ধৰিছে। আমি জানো যে প্ৰতিষ্ঠানসমূহে কি কৰিছে, ঘৰুৱা খণ্ডৰ পৰা শ্ৰমিকৰ ব্যৱহাৰ কৰিছে, কাৰণ ঘৰুৱা খণ্ডই শ্ৰমিকৰ যোগান ধৰে প্ৰতিষ্ঠানসমূহলৈ। সেইটো কাৰণে প্ৰতিষ্ঠানসমূহে কি কৰিছে, ঘৰুৱা খণ্ডক কি কৰিছে, ইনকাম বা আয়ৰ যোগান ধৰিছে। সেইটো আমাৰ সেউজীয়া চিনটোৱে দেখুৱাইছে, সেউজীয়া ৰেখাডালে দেখুৱাইছে যে ফাৰ্মে কি কৰিছে, ইনকামটো দিছে, কাক দিছে, হাউচহোল্ড ছেক্টৰক দিছে। আৰু হাউচহোল্ড ছেক্টৰ ঘৰুৱা খণ্ডই সেই ইনকামটো কি কৰিছে, খৰচ কৰিছে, এক্সপেণ্ডিচাৰ মানে ব্যয় কৰিছে। কিয় ব্যয় কৰিছে, ব্ৰেড কিনিবৰ কাৰণে খৰচ কৰিছে। আৰু ব্ৰেডটো ক'ৰ বস্তু হয়, ব্ৰেডটো ফাৰ্মে প্ৰডিউচ কৰা বস্তু হয়। তাৰমানে শ্ৰমৰ যোগান ধৰি ঘৰুৱা খণ্ডই কি কৰে, প্ৰতিষ্ঠানসমূহৰ পৰা আয় সংগ্ৰহ কৰে, আৰু সেই আয়টো কি কৰে, প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা ব্ৰেডটো কিনিবৰ কাৰণে সেই আয়ক ব্যয় কৰে। গতিকে এই ধৰণৰ যিটো সম্পৰ্ক আছে ঘৰুৱা খণ্ড আৰু আমাৰ প্ৰতিষ্ঠানসমূহৰ মাজত, এই সম্পৰ্কটো এই বিশেষ চিত্ৰটোৱে উপস্থাপন কৰিছে। So we have seen from the diagram that the circular flow illustrates the flows between farms and the households in an economy that produces one good, bread, from one input, labor. The inner loop represents the flows of labor and bread. Households sell their labor to the farms, and the farms sell the bread they produce to the households. The outer loop represents the corresponding flow of money. Households pay the farms for the bread, and the farms pay wages and profit to the households. আয় আৰু ব্যয়ৰ প্ৰবাহ চিত্ৰটিয়ে প্ৰতিষ্ঠানসমূহ আৰু ঘৰুৱা খণ্ডৰ মাজত হোৱা সম্পৰ্ক আৰু নিৰ্ভৰশীলতাক উপস্থাপন কৰিছে। ঘৰুৱা খণ্ডৰ শ্ৰম ব্যৱহাৰ কৰি প্ৰতিষ্ঠানসমূহে ব্ৰেড উৎপাদন কৰিছে। চিত্ৰটিৰ ভিতৰৰ অংশটোৱে শ্ৰম আৰু ব্ৰেডৰ প্ৰবাহ দেখুৱাইছে। ঘৰুৱা খণ্ডই নিজৰ শ্ৰম বিক্ৰী কৰি ব্ৰেড কিনিছে, আৰু প্ৰতিষ্ঠানসমূহে ব্ৰেড বিক্ৰী কৰি শ্ৰম কিনিছে। বাহিৰৰ অংশটোৱে ধনৰ প্ৰবাহ দেখুৱাইছে। প্ৰতিষ্ঠানসমূহে ঘৰুৱা খণ্ডক মজুৰি দিছে, আৰু ঘৰুৱা খণ্ডই প্ৰতিষ্ঠানসমূহক ব্ৰেডৰ কাৰণে ধন দিছে। গতিকে এই আত্মনিৰ্ভৰশীলতা দুয়োটা খণ্ডৰ মাজত, ঘৰুৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহ, এই দুটা খণ্ডৰ মাজৰ যিটো ইণ্টাৰডিপেণ্ডেঞ্চ, আত্মনিৰ্ভৰশীলতা,
এই আত্মনিৰ্ভৰশীলতাটো এই বিশেষ চিত্ৰটিয়ে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। So we have successfully completed the discussion of the income and expenditure and circular flow. It is one of the most important as well as interesting topics of macroeconomics. তোমালোকৰ এইটো পৰীক্ষাত খুব আহি থাকে, এক্সামত খুব ৰিপিটেডলি এইটো আহে, explain the circular flow of income and expenditure in a two sector economy. গতিকে এইটো মই আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা। সহজ হয়, টান নহয় কথাটো, আমি এইবিলাক দৈনন্দিন জীৱনত দেখিয়ে থাকোঁ নহয় জানো। গতিকে তথাপিও তোমালোকে যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিবা। প্লিজ লিভ ইউৰ ফিডবেক এণ্ড কমেণ্ট ইন দি কমেণ্ট বক্স। তোমালোকৰ মতামত পৰামৰ্শ বা প্ৰশ্ন কিবা থাকিলে মন্তব্য বাকচত দিব পাৰিবা। গতিকে আজিৰ ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ। চ' লেট মি কনক্লুড দি ক্লাছ। থেংক ইউ।